নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ' এটা লৈ আহিছোঁ যে পুহ মাহৰ অমাৱস্যাৰ ব্ৰত আৰু বিধি। আৰু পুহ মাহৰ অমাৱস্যাৰ দিনাখনে আপোনালোকে ব্ৰতত থাকিলে বা উপবাসে থাকিলে কি কি শুভফল লাভ কৰিব। সেয়েহে বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু কি কি আমি শুভফল লাভ কৰিব পাৰোঁ। পিতৃদোষৰ কালসৰ্প দোষৰ পৰা পৰিত্ৰাণ পাবলৈ পুহ মাহৰ অমাৱস্যাৰ দিনটো শুভ বুলি গণ্য কৰা হয়। মানে এনে অমাৱস্যাৰ ব্ৰতটো ৰাখিলে ভাল, কিন্তু পুহ মাহৰ অমাৱস্যাৰ দিনাখনে খুবেই ভাল। সেয়ে আমি দ্বিতীয়তে যাওঁ আহক। ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ বাবে পুহ মাহক সৰ্বোত্তম বুলি গণ্য কৰা হয়। পুহ মাহৰ অমাৱস্যাৰ দিনা পালন কৰা উপবাস আৰু ধৰ্মীয় ৰীতি নীতিসমূহ এনেধৰণৰ। পুহৰ অমাৱস্যাত পূৰ্বপুৰুষক প্ৰসাদ আগবঢ়োৱাৰ বিশেষ তাৎপৰ্য আছে। সেয়েহে এই দিনটোত পবিত্ৰ নদী, জলাশয় বা পুখুৰী আদিত স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰাৰ পিছত পূৰ্বপুৰুষক প্ৰাৰ্থনা কৰা হয়, মানে প্ৰাৰ্থনা কৰিব লাগে। তামৰ পাত্ৰত বিশুদ্ধ পানী, ৰঙা চন্দন আৰু ৰঙা ফুল দি সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰিব লাগে। নিজৰ পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে উপবাসে থাকক আৰু এজন দুখীয়া মানুহক দান দিয়ক। মানে যিকোনো দিব পাৰে, খোৱা দিব, কাপোৰ কানি যিকোনো দিব পাৰে, দান দিয়ক। যিসকল লোকৰ ৰাশিৰ ফলত পিতৃদোষ আৰু নিসন্তান যোগ উপস্থিত থাকে পুহ মাহৰ অমাৱস্যাৰ দিনা ব্ৰত পালন কৰি পূৰ্বপুৰুষক প্ৰাৰ্থনা কৰিব লাগে আৰু এই আপোনাৰ নিসন্তান দোষৰ পৰা আৰু কালসৰ্প দোষৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰি সেয়ে প্ৰাৰ্থনা কৰিব লাগে।